কাৰ্যসূচী হিচাপে বৃক্ষৰোপণ অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। বৰ্তমান ইমান গ্ল'বেল ৱাৰ্মিঙৰ যি প্ৰভাৱ পৰিছে, সেইকাৰণে আমি প্ৰতিজনে নিজৰ নিজৰ জন্মদিনত যদি আমি একত্ৰিত কৰি গছ পুলি ৰোপণ কৰোঁ, তেনেহ'লে আমাৰ পৰিৱেশৰ নিশ্চয় ভাৰসাম্য ঘূৰি আহিব। অসম বা ভাৰত চৰকাৰে বিভিন্ন কাৰ্যসূচী যেতিয়া লয়, তেতিয়া প্ৰতিটো কাৰ্যসূচীতে তেওঁলোকে বৃক্ষৰোপণৰ এটা কাৰ্যসূচী ৰাখে। এনেকৈ অসম চৰকাৰে যিটো এই উইভাৰ যিটো কনচেপ্ট আনিছে, তাৰ লগতো তেওঁলোকে বৃক্ষৰোপণৰ কাৰ্যসূচী জড়িত কৰি দিছে, লিংক কৰি দিছে। গতিকে মই আজি বৃক্ষৰোপণ কাৰ্যসূচীৰ দ্বাৰা এই কথাটোকে, এই মেছেজটোকে দিব বিচাৰিম যে তোমালোকে প্ৰত্যেকে নিজৰ নিজৰ ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্য কৈছোঁ বা শিক্ষকসকলেও কৰিব পাৰে। এই নিজৰ নিজৰ জন্মদিনত প্ৰত্যেকে যদি আমি একোডাল গছ পুলি ৰোপণ কৰোঁ আৰু তাৰ যদি ৰক্ষণাবেক্ষণ দিওঁ, তেনেহ'লে আমাৰ ভাৰতবৰ্ষ বা গোটেই পৃথিৱীখন সেউজীয়া হৈ পৰিব। আৰু তেখেতসকলে এইখন মহাবিদ্যালয়ত উত্তৰোত্তৰ কামনা কৰি গৈছিল, আশীৰ্বাদ দি গৈছিল যে এদিনাখন এইখন মহাবিদ্যালয় অসমৰ ভিতৰত এখন জাকত জিলিকা হৈ উঠিব। আৰু সেই হিচাপে গোটেইখিনি আমাৰ শিক্ষক টিচাৰে অশেষ কষ্ট কৰি আছে এইখন মহাবিদ্যালয় জাকত জিলিকা কৰি তুলিবলৈ। আৰু মই এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতা লাগিব, কাৰণ ছাত্ৰ ছাত্ৰী অবিহনে এইখন মহাবিদ্যালয়ৰ কোনো অস্তিত্ব নাই। গতিকে এতিয়া আমাৰ আচল কথাটো হৈছে গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ ওপৰতে নিৰ্ভৰ কৰিব। এতিয়া যদি বিদ্যাৰ মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল, ল'ৰা ছোৱালীবিলাক সুৰক্ষিত এজন সামাজিক মানুহ হিচাপত প্ৰতিষ্ঠা হ'লে তেতিয়া আমি যি শিকাইছোঁ সেইখিনি সাৰ্থক হোৱা বুলি ধৰি লওক। লগতে মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি কৈছোঁ, তোমালোকে যিটো উদ্দেশ্য লৈ মহাবিদ্যালয়ত ভৰ্তি হৈছা, তোমালোকৰ উদ্দেশ্য সফল হওক এই কামনাৰে। আৰু আজি এই পবিত্ৰ অনুষ্ঠানত মোক দুআষাৰ কোৱাৰ সুবিধা দিয়াৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ জনাইছোঁ। মুক্তাৰ হোসেন চৰকাৰ ডাঙৰীয়া, আচলতে তেখেতে যিখিনি বক্তব্য ৰাখিলে সঁচাকৈ শলাগিবলগীয়া। এতিয়া কথাখিনি হৈছে, আমাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি আমাৰ কিছুমান কাৰ্যসূচী ৰাখিছোঁ। সেই কাৰ্যসূচীখিনি আমি আৰম্ভ কৰিম অলপ পিছতে। তাৰ আগতে আমি যিহেতু আমাৰ মাজত আন এগৰাকী আমাৰ ছিনিয়ৰ টিচাৰ আব্দুল আল খান ডাঙৰীয়া আছে, মই তেখেতকো চমুকৈ বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। মই মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু কৰ্মচাৰীবৃন্দ, সেইবোৰ কথা কোৱাৰ তোমালোকে জানাই বা সকলোৱে জানে অসুবিধা হয় অলপ। তথাপিও প্ৰিন্সিপাল ছাৰৰ নিৰ্দেশ মতে তেওঁ সন্মানৰ প্ৰতি সন্মান জনাই দুই এষাৰ ক'বলৈ ওলাইছোঁ। পুনৰাবৃত্তি কৰিব লাগিব। তেওঁ অসংখ্যে ক'বলৈ ওলাইছোঁ। 2000 চনৰ 28 ছেপ্টেম্বৰত মই এইখন কলেজত জইন কৰিছোঁ। তেতিয়া এইখন কলেজৰ অৱস্থা একেবাৰে বেয়া আছিল। সেই সময়ত ভদ্ৰ ছাৰে আমাৰ লগত থাকিছিল আৰু প্ৰতিটো ক্লাছ হোৱাৰ পিছতেই তেওঁ আমাৰ লগত বহি আমাৰ দুখৰ এই লাইফৰ বিষয়ে তেওঁ আলোচনা কৰিছিল আৰু উৎসাহ দিছিল। আৰু সেইজন ব্যক্তিক আজি সঁচাকৈ যে মই তেওঁলোকে ক'বলৈ গ'লে চকুত পানী আহিব। তেওঁ আমাৰ মাজত নাই টেষ্ট কৰিছিল, মই পাৰিম নোৱাৰিম হাঁহি তামচাৰ মাজেদি
তেখেতে বহি থাকে, মই ক্লাছ ষ্টাৰ্ট কৰি দিলোঁ। সেইদিনাখন মোৰ কথাখিনি চাই পিছত মই ক'লে চাহ খুৱাই মোকে খোৱালে, আজিৰ পৰা খাম।